এছ এন নিউজৰ সমদৰ্শকক স্বাগতম জনাইছোঁ। অসমৰ স্বাস্থ্য খণ্ডত নতুন যুগ। গুৱাহাটীত দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন। ৰাজ্যৰ স্বাস্থ্য খণ্ডত আজি এক নতুন অধ্যায় সংযোজিত হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দ্বিতীয়খন আৰু অসমৰ 14 সংখ্যক চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱাৰ শুভাৰম্ভণি কৰে। আধুনিক সুবিধাযুক্ত এই চিকিৎসা মহাবিদ্যালয়খন প্ৰায় 500 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াত 500খন শয্যাৰ সুবিধা উপলব্ধ থাকিব। এই মহাবিদ্যালয়খনক সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে অভিহিত কৰি কয় যে এইখন চিকিৎসালয়ে ৰাজ্যবাসীক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিব। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ মানৱ সম্পদ ব্যৱস্থাপনা পৰ্টেল আভাসিকভাৱে উন্মোচন কৰে। 2.5 কোটি টকা ব্যয়েৰে নিৰ্মিত এই অনলাইন পৰ্টেলটোত 10,000ৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰযুক্তিগত উদ্ভাৱনে স্বাস্থ্য খণ্ডত কৰ্মচাৰী ব্যৱস্থাপনাক অধিক সুসংগঠিত কৰিব। স্বাস্থ্য খণ্ডৰ উন্নয়ন অব্যাহত ৰাখি অসম চৰকাৰে 1 কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে এক বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত চালিত এই পৰীক্ষণ কাৰ্যসূচীৰ জৰিয়তে আগতীয়াকৈ ৰোগ চিনাক্তকৰণ কৰি বহুসংখ্যক জীৱন ৰক্ষা কৰা সম্ভৱ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। অসম চৰকাৰৰ এই পদক্ষেপসমূহে স্বাস্থ্য খণ্ডত এক নতুন যুগৰ সূচনা কৰিব আৰু ৰাজ্যবাসীক অধিক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এটা নতুন খবৰ আৰু বিশেষ তথ্যৰ সৈতে। ধন্যবাদ।